Hello class 9 আজি আমি question number 6 টো কৰিম question number 6 ত কৈছে কি তলৰ জোৰৰ প্ৰত্যেকৰে মৌলিক উৎপাদক উলিয়াই গসাগু আৰু লসাগু থিৰ কৰা মানে যিকেইটা question দিয়া আছে ইহঁতক আমি মৌলিক উৎপাদক পদ্ধতি মানে মৌলিক সংখ্যা নোলোৱালৈকে হৰণ কৰিব লাগিব আৰু তাৰ পৰা গসাগু আৰু লসাগু কি হয় নিৰ্ণয় কৰিব লাগিব ঠিক আছে তো ইয়াৰ ফাৰ্স্ট question টো দিছে 321 আৰু আনটো হৈছে 396 তো প্ৰথমতে আমি ইহঁতক হৰণ কৰি পেলাই চাওঁ ঠিক আছে তো 321 যেটো আছে নিশ্চয় তোমালোকে ক্লাস 9 পাইছা হৰণৰ নিয়মবোৰ জানা তো হৰণৰ নিয়মত যদি আমি যাওঁ এই সংখ্যাটো 2 ৰে হৰণ নাযায় কাৰণ এটো 1 আছে 3 ৰে হৰণ যাব না যদি চাওঁ আটাইকেইটাক যোগ কৰিলে আমি পাম 6 গতিকে এই সংখ্যাটো কি হ'ব 3 ৰে হৰণ যাব আমি 3 ৰে হৰণ কৰিম 3 গুণ 3 2 টুক নাযায় এটা শূন্য বহিব লগে লগে 21 টুক আমি ধৰি লম আৰু 3 7 গুণ কিমান হ'ব 21 ইয়াৰ পিছত আৰু ইয়াক হৰণ কৰিব নোৱাৰি কাৰণ 107 টা কি হয় মৌলিক সংখ্যা যেহেতুকে মৌলিক উৎপাদকলৈকে আমাক যাব দিছে তো 107 টো মৌলিক সংখ্যা ইয়াক ইয়াতে আমি ৰখাই দিলো বা হৰণ নাযায় তাৰ পিছত দিয়া আছে তোমালোকক ইয়াতে 396 তো এই সংখ্যাটো আমি হৰণ কৰিব লাগিব এফালৰ পৰা চাই যাম যে 2 ৰে যাব নাই তো 2 ৰে সংখ্যাটো হৰণ যায় প্ৰথমতে 2 দি কৰিম 2 দি কৰিলে 2 গুণ 2 3 হে আছিল এক বাকি থাকিল এইখিনি বহিব অৰ্থাৎ কিমান হল 19 তো 3 9 গুণ 18 এক বাকি থাকিল 3 8 গুণ কিমান হল 16 আকৌ এই সংখ্যাটো 2 ৰে হৰণ যাব তো 2 9 গুণ 18 এক বাকি থাকিল 18 2 9 গুণ কিমান হল 18 ইয়াক 3 ৰে আমি হৰণ কৰিব পাৰো ই 2 ৰে নাযায় 3 9 গুণ 3 3 গুণ 9 3 3 গুণ অৰ্থাৎ 3 33 গুণ 99 তাৰছত আকৌ ইয়াক 3 ৰে যদি কৰো ইয়াত আহিব 11 11 টা মৌলিক সংখ্যা গতিকে আৰু ইয়াত হৰণ নাযায় অৰ্থাৎ এইখিনি হৰণ কৰাৰ পিছত আমি কি গম পালো যে 321 ৰ উৎপাদক হৈছে 3 পূৰণ 107 আৰু 396 ৰ উৎপাদক হৈছে 2 পূৰণ 2 পূৰণ 3 পূৰণ 3 পূৰণ 11 হল এতিয়া আমাক মৌলিক উৎপাদক কৰাৰ পিছত গসাগু আৰু লসাগু লাভ দিছে গতিকে আমি ডাইৰেক্ট লিখি দিও এটাকে গসাগু সমান কাৰ 321 আৰু 396 ৰ তো এই দুইটাতে কোনটো সংখ্যা আছে চোৱা এই তিনিটো ইয়াত আছে আৰু ইয়াতো আছে তো এনেকুৱা সংখ্যা লম গসাগুত গৰিষ্ঠ সাধাৰণ উৎপাদক দুইটাতে থকা গতিকে দুইটাতে আমি ইয়াতে গৰিষ্ঠ সাধাৰণ উৎপাদক কি দেখিছো 3 গতিকে ইহঁতৰ গসাগু কিমান হ'ব 3 আৰু লসাগু আমাক ওলাব দিছে লসাগু হ'ব গসাগুৰ 3টো আহিবই তাৰ মানে এয়া আহি গল তাৰ বাদে আৰু একো নিমিলে তাৰ বাদে যিখিনি থাকি গল সেইখিনি আমি গসাগু ওলাওঁতে লিখি দিব লাগিব আৰু এই গোটেইখিনি সংখ্যাক যদি তোমালোকে পূৰণ কৰা তেতিয়ালে তোমালোকে পাবা 42372 অৰ্থাৎ 321 আৰু 396 ৰ মৌলিক উৎপাদক কৰাৰ পিছত গসাগু হৈ গল 3 আৰু লসাগু হল 42372 আচ্ছা ইয়াতে আমি যদি চাওঁ আমি এই দুইটা সংখ্যা মূলতে 2 আৰু 3 ৰে হৰণ কৰিছো হয়নে গতিকে তোমালোকৰ বহুতেই জানা নাই নাহি পাইছা নিশ্চয় জানা এটো ক্লাস 6 তে পোৱা হয় তথাপিও মনত পেলাই দিও বা অন্য ভিডিঅত মোৰ দিয়া আছে আৰু নাজানাও থাকে তেওঁলোকৰ কাৰণে যে 2 ৰে কোনো এটা সংখ্যা কেতিয়া হৰণ যায় 2 ৰে হৰণ যোৱা নিয়ম ঠিক আছে 2 ৰে হৰণ যোৱা নিয়ম ইয়াতে যে লিখি দিলো 2 ইয়াতেও লিখিলো 2 পুতুকে ইয়াতে লিখি দিলো 3 কেনেকৈ তো কোনো এটা সংখ্যাৰ এককৰ স্থানত 0 2 4 6 8 এইকেইটাৰ ভিতৰত যিকোনো এটা যদি নম্বৰ লিখা থাকে ক'ত থাকিব লাগিব এককৰ স্থানত তেতিয়া আমি কি কওঁ সেই সংখ্যাটো 2 ৰে হৰণ যায় যদি ইয়াতে চোৱা এই সংখ্যাটোত এটো এককৰ স্থান মানে এককৰ স্থানটো এটলিষ্ট জানা 9 পাইছা এনেকুৱা ষ্টুডেন্ট আছে দেই যোনে একক দহকো নাজানে তো এয়া হল একক এটো হল দহক আৰু এয়া হল শতক একেবাৰে 0 লেভেলৰ পৰা শিকাইছো একক দহক শতকটো জানা তেনেকৈ এয়া একক দহক শতক আচ্ছা এককৰ স্থানত যেটো সংখ্যা থাকিব যিকোনো সংখ্যাৰ হেইটো যদি এইকেটাৰ ভিতৰত এটা হয় তেতিয়ালে 2 ৰে হৰণ যায় সেই কাৰণে ইয়াতে 2 লিখিলো হৰণ কৰাৰ পিছত আকৌ এটো কি দেখিছো 8 8টো আছে ন তাৰ মানে কি হ'ব 2 ৰে হৰণ যাব ইয়াত আহি পেলাই দেখিছো 9 ইয়াত আছে নেকি নাই তাৰ মানে 2 ৰে হৰণ নাযায় 3 ৰে গল এটা 3 ৰে কিয় গল 9 আছে কাৰণে নেকি নহয় 3 নিয়মটো হৈছে কি
তিনি হৰণ যোৱা নিয়ম 3ৰে কেতিয়া হৰণ যায় জানা অংককেইটাক যোগ কৰি দিবা সংখ্যা এটাৰ অংককেইটা যোগ কৰি একেবাৰে শৰ্টকাটকৈ লিখিছোঁ 9ৰ ষ্টুডেণ্ট বুজি পাবাই অংককেইটাক যোগ কৰি মানে যেনে ধৰি লোৱা এইটো নাহো ইয়াত 3 লিখিছোঁ এইটো কিমান আছে 321 তো 321 ইহঁতক যোগ কৰি দিয়া 3 যোগ 2 যোগ 1 3 2 5 5 1 6 3 নিউটাত 6 আছেনে তো এই গোটেই ডাঙৰ সংখ্যাটো কি হ'ব 3ৰে হৰণ যাব হ'ল সংখ্যা এটাৰ অংককেইটাক যোগ কৰি দিয়া যোগ কৰিলোঁ এইটো এটা সংখ্যা 321 এটা সংখ্যা আৰু ইয়াত থকা অংককেইটা হৈছে 3 2 আৰু 1 ইহঁতক যোগ কৰি দি কি পাইছোঁ 6 এই 6টো 3 নিউটাত আছে তাৰমানে গোটেই সংখ্যাটো কি হ'ব 3ৰে হৰণ যাব তেনেকৈ ইয়াতে যদি আহোঁ এইটো 2 নগ'ল কিয় গমেই পালোঁ এইটো নিয়ম মতে আৰু ইয়াতে এইটো কি আছে 99 আচ্ছা 99টো চাওঁচোন কি হয় নহয় 99টো আমি লিখি চাওঁ তো 99 9 যোগ 9 99টো এটা সংখ্যা আৰু তাত থকা অংক হৈছে 9 আৰু 9 9 যোগ কৰিলে কিমান হয় 18 আচ্ছা 3 নিউটাত 18টো আছে বুলি গম পাই আমি লিখি দিব পাৰোঁ বা জানো যে যায় কেতিয়াবা কি হয় কিছুমান এনেকুৱা সংখ্যা পাবা ধৰি লোৱা ইয়াতে আহি গ'ল এটা 3 তো সেইটোতো 3 নিউটাত নাথাকে 18ৰ পৰা তুমি যোগ কৰি গৈ থাকিবা যেতিয়ালৈকে তুমি নোপোৱা তুমি নাজানা বোলে 3 নিউটাত 18 আছে নে নাই তে তুমি 18টোক যোগ কৰি দিয়া তুমি কি কৰি দিব লাগিব সেই 18টোক যোগ কৰি দিয়া 18টোক যোগ কৰিলে কিমান আহিব 9 আহিব এতিয়া এইটোতো জানা যে 3 নিউটাত 9 আছে 3 3 গুণ 9 তাৰমানে গোটেই সংখ্যাটো কি হ'ব 3ৰে হৰণ যাব তো এইটো হ'ল তোমালোকৰ কুৱেশ্যনটো আৰু কুৱেশ্যনটোতো ৰোমান মেথছটো আৰু মেথছটো এই ধৰণে পদ্ধতিত কৰি লসাগু গসাগু ওলাব লাগে আৰু তোমালোকৰ 95%ই লসাগু গসাগু বা এই ধৰণে হৰণ কৰিবলৈ জানা কিন্তু বাকী 10%ৰ কাৰণে এইখিনি কথা ক'লোঁ যে 2ৰে সংখ্যা এটা কেতিয়া হৰণ যায় 3ৰে সংখ্যা এটা কেতিয়া হৰণ যায় যদি বুজি পোৱা নাই ভিডিঅ'টো আকৌ আগৰ পৰা দি এইখিনি চাই লোৱা এয়া ৰিপিট নহয় ইয়াত আছে আৰু 10ত চেপ্টাৰ 1.2ত পাবা ক্লাছ 10ৰ অনুশীলনী 1.2ত পাবা এই নিয়মটো আকৌ আহিব কিন্তু এই নিয়মটো প্ৰায় অংকত ব্যৱহাৰ হ'ব গতিকে যদি নাজানা বা পঢ়ি পাহৰিছা তো এইখিনি চোৱা লিখি থোৱা বা স্ক্ৰীনশ্বট লৈ লোৱা আৰু যদি বুজি পোৱা নাই বাৰে বাৰে ভিডিঅ'টো চোৱা নিশ্চয় বুজি পাবা ৰোমান 2ত দিছে 455 আৰু 42ৰ লসাগু গসাগু ওলাবলৈ মৌলিক উৎপাদন পদ্ধতি ব্যৱহাৰ কৰি আচ্ছা 455 তোমালোকক এইমাত্ৰ ক'লোঁ যে 2ৰে 3ৰে সংখ্যা এটা কেতিয়া হৰণ যায় প্ৰথমতে আমি চাম যে মৌলিক উৎপাদন পদ্ধতি কৰিব দিছে তো ইয়াত থকা এই 455 সংখ্যাটো এই যে হৰণৰ নিয়মকেইটা শিকিলোঁ 2ৰে যায় নে নাযায় আৰু 3ৰে যায় নে নাযায় আচ্ছা 2ৰ কি আছিলে এককৰ ঘৰত এইকেইটাৰ এটা সংখ্যা থাকিব লাগিব তো ইয়াতে কি আছে এককৰ ঘৰত 5 তাৰমানে ইয়াততো 5 নাই অৰ্থাৎ এই সংখ্যাটো 2ৰে হৰণ নাযায় 3ৰ নিয়মটো কি কৈছিলোঁ সংখ্যাকেইটাক যোগ কৰি দিব লাগিব সংখ্যাকেইটাক যোগ কৰি দিব লাগিব আৰু যোগ কৰি গৈ থাকিব লাষ্টত 1 ডিজিট নোহোৱালে এটা সংখ্যা নাহালে আৰু সেই আহা সংখ্যাটো যদি 3 নিউটাত থকা হয় তেতিয়াহ'লে গোটেই সংখ্যাটো কি হ'ব 3ৰে হৰণ যাব তো আমি ইয়াতে থকা আমাৰ 455টোক যোগ কৰি দিওঁ দিয়া পাছে পাছে কিমান হয় 5 যোগ 5 10 10 4 14 14টোক আকৌ যদি যোগ কৰোঁ 1 যোগ 4 সমান কিমান হ'ল 5 তো 3 নিউটাততো 5 নাথাকে অৰ্থাৎ এই সংখ্যাটো কি হ'ব 5ৰে হৰণ 3ৰে হৰণ নাযায় মানে 2 আৰু 3ৰে এই সংখ্যাটো হৰণ নাযায় এতিয়া কি কৰা যায় এতিয়া আমি এই সংখ্যাটো প্ৰথমতে তোমালোকক মই হৰণ কৰি নিয়মখিনি অংকটো কৰা নিয়মখিনি দেখাই দিওঁ তাৰপিছত আমি অন্য সংখ্যাৰ হৰণৰ নিয়মলৈ যাম এই সংখ্যাটো 5ৰে হৰণ যাব 5 9 গুণ 45 আৰু ইয়াতে লিখি দিম 5 গুণ 5 তো এতিয়া কথা হ'ল 5ৰ হৰণৰ নিয়মটো জানিব লাগিব তে কোনো এটা সংখ্যা 5ৰে হৰণ যাব কেতিয়া যেতিয়া এককৰ স্থানত 0 আৰু 5ৰ যিকোনো এটা লিখা থাকে যেনেকৈ 2ৰ ক্ষেত্ৰত আমি ক'লোঁ কি যে এককৰ স্থানত কি থাকিব লাগিব 2 4 6 8 তেনেকৈ 5ৰে হৰণ যাবলৈ হ'লে এককৰ স্থানত 0 আৰু 5ৰ যিকোনো এটা থাকিব লাগিব আৰু ইয়াত আমি দেখিলোঁ যে ইয়াতে এককৰ স্থানত 5 এটা আছে সেইকাৰণে এই সংখ্যাটো কি হ'ল 5ৰে হৰণ গ'ল
আৰু হৰণ কৰি পেলাই আমি কিমান পালোঁ 91 পালোঁ এতিয়া 91টো আকৌ আৰম্ভণিৰ পৰা চাব লাগিব যে এই 91 যিটো আছে 91টো এই 91টো 2ৰে ডিভাইড হ'বনে নাই হৰণ যাবনে নাই তো 2 নিয়ম আকৌ আহিল এককৰ স্থানত 0 2 4 6 8 আছেনে নাই চাম বা যুগ্ম সংখ্যা আছে নাই একটো যুগ্ম সংখ্যা নহয় গতিকে 2ৰে হৰণ নাযায় 3 নিয়মটো কি কৰোঁ যোগ কৰি দিব লাগিব তোমালোকে 9 আৰু 1টো যদি যোগ কৰি দিয়া তেতিয়া দেখিবা যে আমি 10 পাওঁ 10টোক আকৌ যদি যোগ কৰোঁ 1 যোগ 0 তেতিয়াহ'লে আকৌ 1 আহে আৰু 3 নিয়মটোত 1টো নাই অৰ্থাৎ এই 91টো 2ৰেও হৰণ নাযায় আৰু 3ৰেও হৰণ নাযায় এতিয়া 4ৰে যাবনে নাই চাব লাগিল তো 4ৰে হৰণ যোৱাৰ নিয়মটো হৈছে কি যে এককৰ আৰু দশকৰ স্থানৰ অংক দুটাক একেলগে চাব লাগে ঠিক আছে তো ইহঁত দুটাই আছে এককৰ ধৰক ইহঁতক আমি 4ৰে হৰণ কৰি চাম আৰু দেখিম বা তোমালোকে হৰণ কৰি চালে গম পাবা মানে ভাগশেষ ৰৈ যাব 0 নাহে তো এই 4ৰে হৰণ নাযায় 5ৰে হৰণ নাযায় কাৰণ 5ৰ নিয়মটো পালে এককৰ স্থানত 0 আৰু 5 থাকিব লাগিব ইয়াতে এককৰ স্থানত 0ও নাই 5ও নাই গতিকে এই সংখ্যাটো 5ৰে হৰণ নাযায় এতিয়া আহিল 6ৰ ক্ষেত্ৰত কথাটো অলপ বেলেগ হৈ যায় 2 আৰু 3 দুইটাৰে হৰণ যোৱা সংখ্যা এটা কি হয় 6ৰে হৰণ যায় পিছলৈ যদি 6ৰে হৰণ যোৱা কিবা সংখ্যা পাওঁ জনাম সদ্যহতে এই সংখ্যাটো 6ৰে হৰণ নাযায় ঠিক আছে তো বাকী থাকিল কি 7 তো এই 91টো একচুৱেলি 7 দি হৰণ যায় হ'ল 7 দি হৰণ যোৱা নিয়মটো আকৌ ইয়াত জানিব লাগিল তো সেইটো তোমালোকক কৈ দিওঁ আচ্ছা 7 দি হৰণ যোৱাৰ যিটো নিয়ম 7ৰে হৰণ যাব যিটো সংখ্যা দিয়ে ধৰিলে ইয়াত আমাৰ কুৱেশ্যন 91 দিয়া আছে আমি 91এ লিখিলোঁ তাৰে কি কৰিবা যিটো শেষৰ ডিজিট বা এককৰ স্থানত যিটো সংখ্যা থাকে তাক দুগুণ কৰি দিবা কি কৰি দিবা দুগুণ তো 1 দুগুণ কিমান হয় 1 হয় দুগুণ কৰি যিটো ফল পাবা ইয়াতে 1 আছে কাৰণে আমি 1 পালোঁ তো 1 দুগুণ কৰি কিমান হ'ল 1 সেইটোক যিটো সংখ্যা ৰৈ গ'ল বাকী সংখ্যা যি ইয়াতে আগত যিটো কিবা সংখ্যা থাকিলে হয় সেইটো ধৰিলোঁ হয় তো আগত যিটো সংখ্যা থাকিল বা যিকেইটা সংখ্যা থাকিব তাৰ পৰা যিটো এনসাৰ পাবা পূৰণ ফল তাক বিয়োগ কৰি দিবা সৰি 1 দুগুণ 2 তাক কি কৰি দিবা বিয়োগ কৰি দিবা তো বিয়োগ কৰি দিলে কিমান আহিব 7 তো বিয়োগ কৰাৰ পিছত যদি তুমি 7 বা 7ৰে হৰণ যোৱা সংখ্যা পোৱা এবাৰতে নহয় কেতিয়াবা কৰি গৈ থাকিব লগা হয় তেতিয়াহ'লে আমি কি ক'ম যে সেই সংখ্যাটো 7ৰে হৰণ যাব এইটো ইয়াত থকা সংখ্যা এটা ডাঙৰ সংখ্যালৈ তোমালোকক দেখাওঁ তেতিয়া হয়তো বুজি পাবা ধৰিলে তোমালোকক এটা ডাঙৰ সংখ্যা দিছোঁ 3976 এইটো ডাঙৰ সংখ্যা 3976 এতিয়া কৈছে যে এই সংখ্যাটো 7ৰে হৰণ যাবনে নাই চোৱা বা তুমি ইয়াক এনেকৈ 7 দি হৰণ কৰিব লাগে হৈ গ'ল ডাঙৰ সমস্যা তো মেথডটো কি হয় চোৱা ইয়াতে যিটো মেথড কৈছোঁ সেইটোৱে হয় 3976 এইটো 6 নহয় তো 6ৰ দুগুণ কৰিলে কিমান হ'ব 6 দুগুণ 12 তে 6টোক বাদ দি বাকীকেইটা সংখ্যা লিখি সেই 12টোক ইয়াৰ পৰা বিয়োগ কৰি দিয়া 7ৰ পৰা 2 গ'লে কিমান থাকিব 5 9ৰ পৰা গ'লে কিমান থাকিব 8 আৰু ইফালে 3 কিমান আহিলে 385 6 দুগুণ কিমান হ'ল 12 আৰু সেই 12টোক ইয়াৰ পৰা বিয়োগ কৰিলোঁ এবাৰ আকৌ ইয়াৰে যিটো শেষৰ সংখ্যা তাক দুগুণ কৰি দিয়া কিমান হ'ব 10 এই 10টোক বাকী থকা আগৰ সংখ্যা দুটাৰ পৰা বিয়োগ কৰি দিয়া তে বিয়োগ কৰি দিলে কিমান থাকিব 28 কিমান আহিলে এবাৰ 28 এতিয়া চোৱা এনেকৈ কৰি আহি মই ইয়াত দেখিলোঁ 28টো 7ৰ নেউতাত আছে 28 7ৰ নেউতাত আছে তাৰমানে এই সংখ্যাটো কি হ'ব 7ৰে এই গোটেই ডাঙৰ সংখ্যাটো কি হ'ব 7ৰে হৰণ যাব এইটো হ'ল 7ৰ হৰণৰ নিয়ম তো এতিয়া আমি গম পালোঁ এই সংখ্যাটো আমাৰ 7 দি হৰণ যায় তো আমি ইয়াতে 7 লিখি দিম আৰু আমি ধুনীয়াকৈ ইয়াক হৰণ কৰি দিম 7 গুণ কি হ'ব আমাৰ 7 বাকী থাকিল 2 অৰ্থাৎ 21 7 3 গুণ 21 আৰু হৰণ নকৰোঁ কাৰণ 13টো কি হয় এটা মৌলিক সংখ্যা তাৰপিছত আমি হৰণ কৰিব লাগিব তোমাৰ 42 তো এইটো 2 আছে 2 নিয়ম ক'লোৱে এককৰ ঘৰত আমি সংখ্যাটো কি আছে চাম যুগ্ম সংখ্যা গতিকে 2 দি যাব ইমান বাৰ এইবাৰ এইটো 2 দি নাযায় কাৰণ ইয়াত আছে 1টো অযুগ্ম সংখ্যা 3ৰ নিয়মত যাম 2 যোগ 1 3 3টা 3 থাকেই গতিকে এইটো কি হ'ব 3ৰে হৰণ যাব তো এইখিনি হ'ল আৰু হৰণ নকৰোঁ কাৰণ 7টো কি হয় মৌলিক সংখ্যা অৰ্থাৎ 455ৰ কাৰণে আমি পালোঁ এইটো আৰু 42ৰ কাৰণে আমি পালোঁ এইখিনি এতিয়া আগৰ নিচিনাকৈ এতেকে গসাও আৰু লসাও ওলাম তো গসাও কি হয় দুইটাতে থকা এতিয়া তোমালোকে যদি চোৱা দেখিবা ইয়াতে দুইটাতে
7 আছে, ইয়াত 5 আছে, ইয়াত নাই, 13 আছে, ইয়াত নাই, ইয়াত 3 আছে, এইটোত নাই, এইটোত 2 আছে, ইয়াত নাই, অৰ্থাৎ দুইটাতে থকা সংখ্যাটো কি হ'ল 7। গতিকে গসাগু কিমান হ'ব 7। লসাগু ওলাবৰ সময়ত গসাগুৰ সংখ্যা দুটাৰ এটাটো আহি গ'ল, বাকী যিমান থাকিল গোটেইখিনি তোমালোকে লিখি দিয়া। লিখি দি পেলাই ইহঁত গোটেইখিনিক যদি পূৰণ কৰা তেতিয়া আমাৰ হ'ব ইয়াতে 2 730 এনেকুৱা এটা হ'ব। আৰু অৰ্থাৎ আমি কি ক'ব পাৰোঁ যে 455 আৰু 42ৰ মৌলিক উৎপাদক পদ্ধতিৰে হৰণ কৰাত আমি গসাগু পালোঁ 7 আৰু লসাগু পালোঁ 2730। এবাৰ আমি 408 আৰু 170ৰ হৰণ কৰিম। তো 408ক যদি আমি হৰণ কৰোঁ চোৱা, ইয়াতে 8 আছে, 2 দি যাব, আকৌ 4 পালোঁ, গতিকে 2 দি যাব, এইটো 2 দি গ'ল কাৰণ ইয়াতে 2 আছে, এইটো আকৌ 3ৰে যাব, যোগ কৰিলে 6 আহিব, এইটো গ'ল 17। 17ৰ পিছত নকৰোঁ কাৰণ 17টো মৌলিক সংখ্যা। তেনেকৈ 170ক যদি আমি কৰোঁ তেতিয়াহ'লে 2ৰে যাব ইমানবাৰ। এই সংখ্যাটো আমি যদি যোগ কৰি চাওঁ দেখিম 8 আৰু 5, এইটোতো 2 দি নাযায় কাৰণ ইয়াতে 5 আছে, যোগ কৰি দিলে আমি পাম 13। 13ক যোগ কৰিলে আহে 4, 3 তাত 4 নাই, গতিকে ই যাব 4 দিও নাযায়, শেষৰ সংখ্যা মানে দুটাই আছে, 4 দি নাযায়, ই যাব 5ৰে, আৰু 5ৰে হৰণ কৰিলে ইয়াত আহিব 17। গতিকে আমি কি লিখি দিম যে 408ৰ হ'ব 2 পূৰণ 2 পূৰণ 3 পূৰণ 17 আৰু 170ৰ আহিব 2 পূৰণ 5 পূৰণ 17। এতেকে গসাগু দুইটাতে থকা সংখ্যা হ'ল আমাৰ ইয়াতে কি 17, গসাগু হ'ব 17, আৰু আছে নেকি, আৰু 2 আছে দুইটাতে, গতিকে 2, অৰ্থাৎ ইয়াক পূৰণ কৰিলে আহিব কিমান 34। আৰু ঠিক তেনেকৈ লসাগু যদি আমি ওলাবলৈ যাওঁ দুইটাতে থকা, তো ইহঁত দুটাটো আহিবই, আৰু বাকী থকা আটাইবোৰ লিখি দিবা, এইকেইটা, এয়া, আৰু ইয়াৰে 5টো এইটো লিখি গোটেইখিনিক পূৰণ কৰি দিবা। আৰু গোটেইখিনিক পূৰণ কৰি দিলে আমাৰ ওচৰত পূৰণ ফলটো আহিব 2040, আৰু এইটো হ'ল ইয়াৰ লসাগু। কুৱেশ্যন নম্বৰ 7ত কৈছে 11/2 আৰু 6/1ৰ মাজত যিকোনো দুটা পৰিমেয় সংখ্যা ওলোৱা। আচ্ছা, ইয়াক ডাইৰেক্ট তোমালোকে পূৰণ কৰি পেলাই ওলাব পাৰা, আৰু এই ধৰণেও কৰিব পাৰি। বেষ্ট উপায়টো হ'ল কি, যি দুটা সংখ্যা দিছে সিহঁতক আমি লিখিম, আৰু আমি কি কৰিব লাগিব, ইহঁতৰ হৰটো আমি একে একে কৰি ল'ম। ইহঁতৰ হৰটো কি কৰিম, আমি একে একে কৰিম। অৰ্থাৎ 11 আছে, ইয়াত 6 আছে, একে একে কৰিম মানে কি, 11টোক 6ৰে পূৰণ কৰি দিয়া, 6টোক 11ৰে পূৰণ কৰি দিয়া, হৰটো একে একে হৈ যাব। তো 11ক 6ৰে পূৰণ কৰি দিম, অৰ্থাৎ এইটোৰে কিমান হৈ যাব 66, আৰু এই 6টোক এই 11টোৰে পূৰণ কৰি দিম, কিমান হ'ব ইয়াতেও 66, হৰটো একে হৈ গ'ল। আৰু বাকী এই ধৰণে কৰি দিলে 1 11 গুণ 11 হ'ব, আৰু 2 6 গুণ হৈ যাব 12, হৈ গ'ল। এইখিনি কৰাৰ পিছত বিচৰা প্ৰশ্নটোৰ যদি উত্তৰটো পাই আছোঁ, তো আৰু নেক্সটখিনি কৰিব নালাগে, যদি নাপাওঁ তো কৰিব লাগিব। ইয়াত আমাক দুটা পৰিমেয় সংখ্যা লিখিব দিছে, আৰু 11 আৰু 12ৰ মাজত দুটা পৰিমেয় সংখ্যা নাই, সেইকাৰণে আমি আৰু এটা ষ্টেপ ইয়াতে বঢ়াই দিম। কি কৰিবা, এই সংখ্যাটোক আকৌ যিকোনো এটা সংখ্যাৰে তুমি পূৰণ কৰি দিবা, একক বাদ দি যিকোনো এটা সংখ্যাৰে পূৰণ কৰি দিবা। বেষ্টটোৱে হয় দহেদি কৰিবা। কিয়, কাৰণ দহেদি পূৰণ কৰিলে বেলেগ একো নাই, যিটো সংখ্যা আছে তাৰ লগত এটা শূন্য লগাই দিলোঁ, পূৰণ হৈ গ'ল। এইটোক দহেদি পূৰণ কৰিলে তাৰ লগত এটা শূন্য লগাই দিলোঁ, দহেদি পূৰণ হৈ গ'ল। আৰু ওপৰত হৈ যাব 120, আৰু ইয়াতে হৈ যাব 110। এতিয়া চোৱা, এই সংখ্যাটোৰে ই এটা অন্য ৰূপ, কিন্তু এই ৰূপটোৰ মাজত আৰু বহুত সংখ্যা সোমাই আছে। আমাক মাত্ৰ দুটাহে লিখিব দিছে, এতিয়া আমি যিকোনো দুটা পৰিমেয় সংখ্যা লিখি দিব পাৰিম, হয়নে? তো আমি ইয়াত লিখিম কি, এতেকে যিকোনো দুটা পৰিমেয় সংখ্যা হ'ল 110ৰ পৰা 120ৰ ভিতৰত তোমাৰ যি মন যায় লিখি দিব পাৰা। মই দিলোঁ বোলে 113, আৰু এনেকৈ দিলোঁ,
আৰু দিলোঁ বোলে 115 আৰু 14টো নিলিখিলোঁ, একো ডাঙৰ কথা নহয়, যিকোনো দুটা দিব দিছে মই দুটা লিখি দিলোঁ। তো এইটো হ'ল ইয়াৰ এনচাৰ। কুৱেশ্যন নম্বৰ 8, এইটোত কৈছে সৰল কৰা, সৰল কৰিব লাগে কাক? √10 ইনটু √15ক আমি সৰল কৰিব লাগে। আচ্ছা, কিন্তু সৰল কৰোঁতে আকৌ আমাক ইয়াত এটা দি দিছে যে √2 = 1.4 হ'লে প্ৰদত্ত সংখ্যাটোৰ আসন্ন মান নিৰ্ণয় কৰা। তো এই সংখ্যাটোতো ইয়াত নাই, তো ইয়াত আমি প্ৰথমতে ভাঙি পেলাই উলিয়াই দেখাব লাগিব। ইয়াৰ সমাধান হ'ব এনেকৈ চোৱা, √10 ইনটু √15। আচ্ছা, 10 মানে এনেকৈ লিখিব পাৰোঁ, হয়নে? 2 × 5 = 10। আকৌ এই ৰুটটোক এনেকৈ নিলিখি ভগাই ভগাইও লিখিব পাৰোঁ, কথাটো একেটাই, হয়নে? ইয়াৰ পিছৰখিনি মই এইফালে দিছোঁ, তোমালোকে কিন্তু ষ্ট্ৰেইট তলত লিখিবা দেই। আচ্ছা, √2 আছে, √5 আছে, √5 আছে। তো √5 ইনটু √5 হৈ যাব কি 5। আমি ফৰ্মুলা পাইছোঁ √a ইনটু √a = a। গতিকে ইয়াতে কি যাব, √5 ইনটু √5 কিমান হৈ যাব 5। আৰু √2ৰ মানটো আমাক কুৱেশ্যনটোত কৈ দিছে, √2ৰ এইটো মানটো দিয়া আছে নহয়, গতিকে তাক আমি ইয়াতে লিখি দিব পাৰোঁ ডাইৰেক্ট এই ধৰণে। তাৰমানে √2ৰ জেগাত আহিলে এইটো আৰু √5 ইনটু √5 মানে কিমান হৈ গ'ল 5। এতিয়া এইখিনিক যদি আমি পূৰণ কৰি দিওঁ, 5 × 5, 5 × 4 = 20, 2, 5 × 5 = 6, কিমান হ'ল এইটো, আৰু দুটাৰ আগত দশমিক, অৰ্থাৎ আসন্ন মানটো কিমান হ'ব 7.05। কুৱেশ্যন নম্বৰ 9ত দিছে p/q/r ভগ্নাংশত প্ৰকাশ কৰা। তো ইয়াৰে ৰোমান 1টোত দিছে 0.81। 8 আৰু 1ৰ ওপৰত কিতাপত যদি চোৱা তোমালোকে দেখিবা ডট দুটা দিয়া আছে, ডট দিয়া বা এনেকৈ আস্তানি দিয়া একে কথা। তো ইয়াৰ মানেটো নিশ্চয় তোমালোকে জানা, যাৰ ওপৰত এই আচডাল বা ডট দিয়া থাকে সেই সংখ্যাটো তাৰমানে বাৰে বাৰে ৰিপিট হৈছে। অৰ্থাৎ মই যদি সলিউশ্যনটো লিখিবলৈ যাওঁ তো এই ধৰণে লিখিব লাগিব, ধৰা হ'ল এইটোৰ মানেটো যদি লিখি দিওঁ 0.81 ওপৰত বাৰ, অৰ্থাৎ 81 মানে 81 এনেকৈ আহি থাকিব, ঠিক আছে। তাৰপিছত লিখিম ধৰা হ'ল x = এইটোকে লিখিম 81 আৰু আমি ইকুৱেশ্যন নম্বৰ 1 দিম, সমীকৰণ নম্বৰ 1। এতিয়া ইয়াতে 8 আৰু 1টো ৰিপিট হৈছে, অৰ্থাৎ দুটা সংখ্যা বাৰে বাৰে আহিছে, দুটা সংখ্যা দেই, 8 আৰু 1, 81 দুটা সংখ্যা। গতিকে তুমি 100ৰে পূৰণ কৰি দিয়া, অৰ্থাৎ 100xৰে পূৰণ কৰি দিয়া হ'ল। 100xৰে পূৰণ কৰাৰ লগে লগে কি হ'ব, দশমিক দুটা ষ্টেপ পিছুৱাই যাব, অৰ্থাৎ ইয়াত আহি যাব 81, ইয়াত এইটো, আৰু তাৰপিছত 81 এনেকৈ গৈ থাকিব, হৈ গ'ল এইখিনিলে। এতিয়া আমি কি কৰিব লাগিব, খুব ইম্পৰ্টেণ্ট দেই এইটো, পৰীক্ষাত পাবা এটা কুৱেশ্যন। আমি কি কৰিম, মাইনাছ কৰিম। কাক মাইনাছ কৰিম, আমি ৰোমান 2ৰ পৰা ৰোমান 1ক মাইনাছ কৰি দিম, ৰোমান 2ৰ পৰা ৰোমান 1ক মাইনাছ। আচ্ছা, 100টা xৰ পৰা ৰোমান 2ৰ পৰা ৰোমান 1, গতিকে 100টা xৰ পৰা এটা x গুচি গ'লে কেইটা x থাকিব, 99টা x। আৰু এইটোৰ পৰা এইটো গ'লে কি হ'ব, 0 হ'ব। এইটোৰ পৰা এইটো গ'লে কি হ'ব, 0। এইটোৰ পৰা এইটো গ'লে কি হ'ব, 0। আৰু 0ৰ পৰা 81, তাৰমানে ইয়াতে যদি এটা 0 লিখি দিওঁ একো ভুল নহয়, হা। আমি দশমিকৰ আগত এটা 0 লিখোঁ, আগত আৰু 0 লিখিলেও একো ভুল নহয়। গতিকে 0ৰ পৰা যদি 81 মাইনাছ কৰোঁ কিমান থাকিব, 81, অৰ্থাৎ এইখিনি এনেকুৱা হ'ল, হয়নে? আচ্ছা, এইবাৰ xটো থাকিলে 0 কেইটা নিলিখোঁ দশমিকৰ পিছত, 81 থাকিলে আৰু 99টো ইয়াতে কি হৈছে পূৰণ, এইফালে আহিলে কি হৈ যাব, হৰণ। তো xৰ মান কিমান হ'ল, 81/99। এতিয়া 81/99ক আকৌ আমি দেখিছোঁ যে কটাকটি কৰিব পাৰি, গতিকে আমি কেঞ্চেলেশ্যন কৰি দিম, কটাকটি কৰিম। দুইটা সংখ্যা 9ৰে যায়, 9 × 9 = 81, 9 × 11 = 99, অৰ্থাৎ কিমান হ'ল এইটো। তো আমাৰ এই কুৱেশ্যনটোৰ যিটো সংখ্যা 0.81ক আমি p/q/r প্ৰকাশ কৰি দেখাই দিলোঁ। এইটো হ'ল ইয়াৰ এনচাৰ। ৰোমান 2 দিছে কি যে 0.18 বা 8 বাৰ, ইয়াৰ মানেটো হ'ব কি যে 0.1888 এনেকৈ 8 ৰিপিট হৈ থাকিব। তো আগৰ নিচিনাকৈ আমি ইয়াতে লিখি লওঁ, ধৰা হ'ল x = 0.1888 এনেকৈ হ'ব, আৰু ইয়াক আমি নাম্বাৰ দিলোঁ সমীকৰণ নম্বৰ 1 হ'ল। এইটো যিহেতুকে ইয়াতে এটাৰ ওপৰত বাৰ আছে, গতিকে আমি কি কৰিম, এবাৰ
10ৰে পূৰণ কৰি দিম এটাৰ পিছত দশমিকটো গুচি যাব 10ৰে পূৰণ কৰিলে অৰ্থাৎ ইয়াত আহি যাব 1টোৰ পিছত দশমিক আৰু যেহেতুকে 1ৰ পিছত 88 আছে তুমি গোটেইবোৰতে কি লিখি দিবা 888 এইটো হৈ গ'ল কি ৰোমান 2 আগৰ অংকটো কৰাৰ নিচিনাকৈ আমি কি কৰিম ৰোমান 2ৰ পৰা ৰোমান 1টো বিয়োগ কৰি দিম তো 10ৰ পৰা 10টা xৰ পৰা এটা x গুচি গ'লে কেইটা থাকিব 9টা x থাকিব আৰু ইয়াতে হে একে ধৰণে চোৱা এইবোৰ গুচি গ'লে 8 আন গ'লে কি থাকিব 0 থাকিব 8 গ'লে কি থাকিব 0 থাকিব আৰু 8ৰ পৰা 1 গ'লে কিমান থাকিব 7 থাকিব আৰু 1টো আহিব হৈ গ'ল এইখিনিলে এইটো হ'ল -2 তাৰপিছত আমি ইয়াত লিখি দিলোঁ এটা x আৰু ইয়াত আমি শূন্যকেইটা নিলিখো গতিকে আমাৰ ইয়াত হ'ল এইটো আৰু 9টো ইয়াত পূৰণ হৈছে এইফালে গ'লে কি হ'ব হৰণ আৰু এই দশমিকটো গুচাবৰ কাৰণে তলত আমি এটা 10 দি পূৰণ কৰি দিম অৰ্থাৎ আমি xৰ মান কিমান পাম সেইটো হৈ যাব 17/90 অৰ্থাৎ 90 আৰু ইয়াতে আমি এই কুৱেশ্যনটো p/q আৰ্হিত প্ৰকাশ কৰি দেখুৱালোঁ